বাংলাদেশে মিয়া গুলিয়াই মারো বাংলাদেশে মিয়া গুলিয়াই মারো বাংলাদেশে মিয়া গো ব্যাক বাংলাদেশে মিয়া গো ব্যাক ন্যায় দিয়ক মাধবজ বর্মনক ন্যায় দিয়ক লাভ জিহাদ বন্ধ করো লাভ জিহাদ বন্ধ করো বাহির করো জয় আয়ক জয় মাধবজ বর্মনক ন্যায় দিয়ক লাভ জিহাদ বন্ধ করো লাভ জিহাদ করা মিয়া গুলিয়াই মারো লাভ জিহাদ করা মিয়া গুলিয়াই মারো মাধবজ বর্মনক হত্যা করে সকলকে এনকাউন্টার করো মাধবজ বর্মনক মারা সকলকে এনকাউন্টার করো মাধবজ বর্মনক ন্যায় দিয়ক হিন্দু হিন্দু জিহাদি মিয়া করবে জিহাদি মিয়া করবে আপোনালোক সকলোৱে জ্ঞাতম যে 31 মে মাহৰ ৰাতি আমাৰ এজন সনাতনী ভাতৃ মাধবজ বৰ্মনক কেনেকৈ হত্যা কৰিছিল চাকুৰে ঘপিয়াই একমাত্ৰ আছিল লাভ জিহাদৰ বিৰুদ্ধে তেওঁ গৈছিল তেওঁ ভণ্টি এক লাভ জিহাদত লগত লাভ জিহাদে ফচাবলৈ চেষ্টা কৰিছিল তাক ৰোধ কৰিবলৈ যাওঁতেই এই ঘটনা হৈছে ৰুজ আলী নামৰ এই কালপিতজনে আমাৰ ভাতৃ সনাতনী ভাতৃ মাধবজ বৰ্মনক হত্যা কৰিছে তো আমি আপোনালোকৰ চেনেল যুগতে এটাই কথা ক'ব বিচাৰিছোঁ যে লাভ জিহাদ যিসকলেই কৰে সকলোকেই গুলিয়াই মাৰিব লাগে এনকাউণ্টাৰ কৰিব লাগে নহ'লে এনেকুৱা ঘটনা অসমত আৰু বহুত হৈ থাকিব আৰু যিসকল লাভ জিহাদৰ লগত জড়িত হৈ আছে তেওঁলোকক সাৱধান হোৱা উচিত নহ'লে আমাৰ পঢ়া শুনা আমাৰ লগত আছে আমাৰ সনাতনীসকলৰ লগত আছে নহ'লে এনেকুৱা ঘটনা আপোনালোকক এনকাউণ্টাৰ কৰিবলৈ মাৰিবলৈ বাধ্য হ'ব আমাৰ এনেকুৱা ঘটনা ভাৰতত বাৰম্বাৰ হৈ আছে লাভ জিহাদ কেনেকুৱা বস্তু কেনেকুৱা ডেঞ্জাৰ সকলোৱে গম পোৱাৰ পিছতো লাভ জিহাদত তেওঁলোকে পৰিব লগা হৈছে আমাৰ ভণ্টিসকলে তো আপোনালোকে নিউজৰ চেনেল যোগেদি এটাই কথা ক'ব বিচাৰিছোঁ যি নলবাৰী দুৰ্গাপুৰত যি ঘটনা হৈছে এনেকুৱা ঘটনা যাতে আৰু নহয় প্ৰশাসনে ইয়াত উচিত তদন্ত ল'ব লাগে এনেকুৱা ঘটনা যাতে আৰু নেক্সট টাইম কেতিয়াও নহয় ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম আৰক্ষীক তেওঁলোকে 24 ঘণ্টা নোহোৱাৰ আগতে ৰুজ আলী নামৰ কালপিতজনক এনকাউণ্টাৰ কৰি মাৰিছে সেইকাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক লগতে আমাৰ অসমৰ আইন প্ৰশাসনক আৰু এনেকুৱা ঘটনা যাতে নেক্সটবাৰ কেতিয়াও নহয় তাৰ ওপৰত লক্ষ্য ৰাখিবলৈ মই বিনম্ৰভাৱে অসম চৰকাৰক অনুৰোধ জনাইছোঁ আৰু লাভ জিহাদ যাতে কোনো ধৰণৰ নহয় লাভ জিহাদৰ প্ৰতি এটা আইন আনিবলৈ মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত